প্ৰথমে সকলোকে নমস্কাৰ জনালো লগতে স্বাগতম জনাইছো মোৰ চেনেলৰ অন্য এটা ভিডিঅ' মাজলৈ বন্ধু বান্ধৱীসকল মই আছো ভোগালী মেলাত ঠাইডোখৰ নাম হৈছে ধনিয়াম তিনিআলি আমাৰ কৃষি মন্ত্ৰী অতুল বৰা সন্মুখতে মানে যিটো তিনিআলি আছে সেইখিতে যে কি নহওক এইখিতে এটা লেখত লবলগীয়া কথা এইটোৱে হৈছে যে ইয়াত যিমানখিনি দোকানী আছে অসমীয়া মাত্ৰ 5খনে দোকান আছে বাকি সকলোখিনি অসমৰ বাহিৰৰ পৰা আহিছে ভোগালী মেলাত দোকান দিবলৈ এইখিনতে এটা কথা কওঁ আপোনালোকে ভালদৰে মন কৰিব ইয়াত মোক দুজন মানে কৈছিল যে আমাৰ অসমীয়া মানুহে দোকান দিলে বৰ লাজ লাগে মানে ধৰক ভাল নালাগে এনেকৈ কৈছিল মই এটা কথা কৈছো ভোগালী মেলাসমূহ আমাৰ অসমীয়া মানুহে পাতে অসমতে পাতে সেয়েহে অসমীয়া মানুহে দোকান দিয়াটো ইয়াতনো কি বেয়া কথা হ'ল আপোনালোকে মোক জনাবচোন আমাৰ অসমীয়া মানুহে অসমীয়া মানুহৰ উন্নতি হোৱাটো দেখিব নোৱাৰে কিন্তু 50% মানুহৰ কথাহে কৈছো আটাইখিনি মানুহ তেনে ধৰণৰ নহয় বাৰু যে কি নহওক ইয়াত মানে 5খন মান আছে আমাৰ অসমীয়া মানে ছোৱালী বা বোৱাৰী লগতে বাহিৰৰ বোৱাৰীও আছে ছোৱালীও আছে লৰাও আছে বা ধক মানে বয়সস্থ মানুহ আছে আটাইখিনি অসমৰ বাহিৰৰ পৰা আহিছে সেয়েহে মই অনুৰোধ কৰিছো আমাৰ অসমৰ পইচা বাহিৰৰ মানুহে ধাই ধুই লুটি নি আছে এনেকুৱাতে যদি আমি অসমীয়া মানুহসকলে আটাই মিলি এনে ধৰণে ভোগালী মেলাই হওক বা যে কোনো মেলাতে যদি দোকান দিও তেতিয়া অসমৰ পইচা অসমতে ৰৈ যাব নহয়নে বাৰু কিন্তু তাতে দুজনমান মুখা পিন্ধা আহে কয়হি আৰু যে বোলে অসমীয়া মানুহে দোকান দিলে বৰ লাজেই লাগে লাজ লাগিবলগীয়ানো কিটো আছে হয়নে এইখিনতে পাছফালে যে এগৰাকী দেখিলে এয়া অসমীয়া মানুহ বাকি সকলোখিনি অসমৰ বাহিৰৰ পৰা আহিছে আমাৰ অসমীয়া মানুহগৰাকীয়ে বিকিছে ফুচকা লগতে ধৰক মমো হেনেকে বিকিছে আৰু মই আপোনালোকক দেখুৱাই গৈ আছো লগতে মাতটো মানে পাছতহে দিবলগীয়া হৈছে কিয় জানেনে ইয়াত একদম ডিজে বাজি আছে ধিসুম ধাসাম সেইবাবে মই মাতটো মিউট কৰি পেলাই এতিয়া আটাইখিনি কথা আপোনালোকক কৈ গৈছো লগতে শেষৰ দিনা মানে ভোগালী মেলা 7 দিন পাতিছিলে শেষৰ দিনা মই আপোনালোকক এনে ধৰণে মানে কেমেৰা কৰি আটাইখিনি দেখুৱাইছো ইয়াত মুগাৰ পাটৰ সকলোখিনি আনিছে এইগৰাকী হৈছে আপোনাৰ কলকাতাৰ পৰা আহিছে বোলে চকচোন কি ধুনীয়া কাপোৰ কানি সব অসমৰে কাপোৰ কানিয়ে হয় কিন্তু তেখেতে কলকাতাৰ পৰা আহি পেলাই ইয়াত মানে দোকান দিছে আমাৰ অসমীয়া বিলাকে হাত খাবতি বহি আছে তেনেকৈ ক'ব লাগিব কিছুমান মানুহে মানে কৈছে আৰু মোক এই অসমীয়া মানুহে বোলে মেলাত দোকান দিলে দেখিবলৈ বেয়া লাগে এইবিলাক ট্ৰেডিশনেল হয় এও আহিছে বেলেগৰ পৰা যি নহওক বাৰু মানে কি ক'ম আৰু আমাৰ অসমৰ মুখা পিন্ধা মানুহসকলে আকৌ বেয়াই পায় নহয় অসমীয়া মানুহে দোকান দিলে আৰু কি কি দোকান আছে আটাইখিনি আপোনালোকক সুন্দৰকৈ দেখুৱাব বিচাৰিছো লগতে ক'ব বিচাৰিছো এইবিলাক যে বাহিৰৰ পৰা আহি দোকান দিছে আমিও দিব পাৰো এনেকৈ মইতো দিওই মই আজি ভোগালী মেলাতে হওক বা অন্য মেলাতে হওক দোকান দিয়া 7 বছৰ হৈ গ'ল 7 বছৰে মই এনে ধৰণে মেলাত দোকান দিও কেটকমান পইচাও পাওঁ বহুতৰ মৰম চেনেও পাওঁ লগতে আপোনাৰ এনে ধৰণৰ কিছুমান মানে ধুনীয়া ধুনীয়া জুতি লওঁ এতিয়া মই চাহ খাবলৈ আহিছো এজন আকৌ ইয়াৰ মানুহ নহয় দেই অসমীয়াতে কথা কয় কিন্তু ইয়াৰ মানুহ নহয় অকমান আতৰৰ মানে অসমত থকা বহুত দিনই হ'ল যে নহওক নিশ্চয় কিছু লোকে কাবাক চিনিও পাব পাৰে কমেন্ট কৰি জনাব মই এতিয়া আৰম্ভ কৰি দিছো আমাৰ ইফালে পিঠা পনা আহি গৈছে চাব দেই কিমান মৰম ওচৰ চবীয়া মানুহখিনি ইমানেই ভাল ক'বলৈ ভাষা নাই এতিয়া চকচোন এই ৰাতিখন আমালে লৈ আহিছে চাহ পিঠা এনে ধৰণে তেওঁলোকক মোৰ তৰফৰ পৰা বহুত মৰম যাচিলো লগতে অকণমান কেমেৰাত আবদ্ধ কৰি আপোনালোকক দেখুৱালো কেনে লাগিলে জনাব দেই ও বয় গাল লাডু এটা খাই দিওঁ ৰবই নাই মই এটা খাইছম খা শেষত আপোনালোকক ভাতৰ থালি এখন দেখুৱাইছো লগতে মোৰ এই ভিডিঅ'টো সামৰণি মাৰিছো মানে ওচৰতে মানুহ এজন ভাত খাবলৈ গৈছিল আজিলৈ আহিছো